অসম অৰুণাচল সীমান্তৱৰ্তী বসবাস কৰা আমি খিলঞ্জীয়া হিচাপে আমি অতিকৈ দুখৰ বিষয় হৈ পৰিছে যে আমাক কোনো উগ্ৰপন্থীৰ দৰে নিৰ্বিচাৰে যি অৰুণাচলী দুৰ্বৃত্তসকলে গুলীয়াইছে তাৰ বাবে আমি গৰিহণা দিছোঁ আৰু তাৰ প্ৰতিবাদত আমি অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী আমি হাতত লৈছোঁ। কেতিয়ালৈকে অব্যাহত থাকিব? অনিৰ্দিষ্টকাললৈ যেতিয়ালৈকে দোষীসকলক কৰায়ত্ব কৰি উপযুক্তভাৱে শাস্তি নিদিয়ে তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব আৰু অনাগত সময়ত আমি তীব্ৰভাৱে এই প্ৰতিবাদ আমি সাব্যস্ত কৰিবলৈ সাজু আছোঁ। আচলতে বাৰে বাৰে অৰুণাচলীয়ে টাৰ্গেট হিচাপে লৈ লয় অসমৰ মানুহক, কি ক'ব? আমি চাওক, আমি সহজ সৰল অসমীয়া, আমি খিলঞ্জীয়া, আমি সহজ সকলোৰ লগতে আমি মিলি থাকিব বিচাৰোঁ। কিন্তু আমাক কিয় এনেধৰণৰ উগ্ৰপন্থীৰ দৰে পশু পক্ষীৰ দৰে ব্যৱহাৰ কৰিছে অৰুণাচলী এই দুৰ্বৃত্তসকলে? কিয় গুলীয়াব লৈছে? আমি উগ্ৰপন্থী নেকি? কিবা এটা কাজিয়া হৈছে, মীমাংসা হ'ব লাগে, আলোচনা হ'ব লাগে। এই আলোচনাৰ পূৰ্বত বন্দুক ওলাই গুলীয়াব কি দুৰ্বৃত্তকাৰী নেকি আমি? গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে আমাৰ সীমান্তৱৰ্তী যি অৰুণাচল সীমান্তৱৰ্তী আমাৰ অঞ্চলসমূহত, খিলঞ্জীয়া গাঁওসমূহত বিনামূলীয়াভাৱে অস্ত্ৰ প্ৰদান কৰিব লাগে। যিহেতু অৰুণাচলৰ অস্ত্ৰ আছে, সিহঁতে সৰু সৰু কটাতে গুলীয়াবলৈ আৰম্ভ কৰিছে। সেইদিনা আমাৰ বদতি আৰু মিংমাঙত 11জনকৈ নিৰীহ লোকক সামান্য এটা কটাৰ তৰ্কাতৰ্কিতে গুলীয়াবলৈ ইহঁতে কুণ্ঠাবোধ কৰা নাই। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ, আমাকো বন্দুক দিয়ক, আমি সুৰক্ষিত লাগে। আমাকো অসমৰ খিলঞ্জীয়া হিচাপে যদি আমিও যদি সুৰক্ষিত থাকিব লাগে, তেতিয়া আমাৰ আজিৰ দিনত এই অৰুণাচলী দুৰ্বৃত্তকাৰীক প্ৰত্যুত্তৰ দিবলৈ আমাৰ হাততো বন্দুক লাগে। গতিকে আমি দাবী জনাইছোঁ, আমাৰ হাততো বিনামূলীয়াকৈ বন্দুক দিয়ক, আমাক ৰক্ষা কৰক, আমাক খিলঞ্জীয়া হিচাপে ৰক্ষা কৰক। সিহঁতক যদি আমি মানৱীয়তাভাৱে কথা পাতিব যাওঁ, সিহঁতে গুলীয়াবলৈ আৰম্ভ কৰি দিয়ে। গতিকে এনেধৰণৰ পৰিস্থিতি আমি কি কৰিম? আমি গণতান্ত্ৰিকভাৱে আজি এই পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। অনাগত সময়ত আমাৰ যদি দাবী মানি ল'লে তেতিয়াহ'লে আমি জংগীভাৱে আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আচলতে দীৰ্ঘদিনীয়া আমি বহি নাথাকোঁ, সিহঁতে মাৰিলে আমিও মাৰিম। যাব দিব নেকি? হেল্ল', যাব দেখি
ঘূৰিব তো ক'বাই Mana